নমস্কাৰ পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে আশা কৰি থকা ভিডিওটো লৈ আহিছো আপোনালোকে সকলোৱে কৈ আছিল যে বাইদেউ কাগজখিনি দিব পাৰিলে নে বাইদেউ আমাৰ স্মাৰকপত্ৰ দিয়া হ'ল নে সকলোৱে সুধি আছে আৰু সেই সুধাৰ উত্তৰটো মই আজি আপোনালোকলৈ লৈ আহিছো মানে স্কুলৰ পৰা আহিলোতো আৰু একদিন মই ভিডিও বলো যিখিনি মই ভিডিও বনাই আনিছিলো তাত সেই ভিডিওখিনি আপোনালোকলৈ পঠিয়ালো আৰু বৰ দৰকাৰী কথা কেইটামান আপোনালোকলৈ দিছো আমাৰ গহপুৰৰ ইতিবৃত্তিখিনি আপোনালোকলৈ দিছো কাৰণ মোৰ ভিডিও বহুত দূৰদূৰণি মানুহ চাই আৰু গহপুৰৰ কথা নজনা সকলেও চাই গহপুৰৰ কাহিনীবিলাকো কিছুমানে জানিবলগীয়া কথা মানে হেনা মুখ্যমন্ত্ৰী মহোদয় ভাষণত দাঙি ধৰিছিল সেয়াও মই আপোনালোকলৈ দিছো ভাবিলো মই এইখিনি কথা দিয়াৰ পিছতে বিতং কথাখিনি আপোনালোকলৈ আগবঢ়াম আৰু আজি সেই কাৰণে স্কুলৰ পৰা আহি পেলাই বিতং কথাখিনি ক'বৰ কাৰণে মই ভিডিওটো বনাইছো শুনি যাব আপোনালোকে আৰু লাষ্টত ভিডিওটো চোৱাৰ পিছত আপোনালোকে কমেন্ট এটা দিবলৈ নাপাহৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ সকলোৱে ভাবি আছে সকলোৱে হয়তো এইটো ভিডিও নাপাবও পাৰে আৰু যি সকলে এতিয়ালৈকে মোৰ ভিডিও সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো কাৰণ কিছুমান কথা মানে সকলোৱে জানিলেও মনটো ভাল লাগে এনেকুৱা কিছুমান কথাও মই বনাবলৈ চেষ্টা কৰো আৰু বনাই আহিছো বাৰু গতিকে আজি ভিডিওটো আপোনালোকে মন দি শুনিব সেইদিনাখন আমি স্মাৰকপত্ৰ মই তিনিখন আপোনালোকলৈ পঢ়ি শুনাই গৈছো যাবৰ সময়ত মই পঢ়ি শুনাইছো এখন হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী এখন হৈছে চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এখন মানে মই শিক্ষামন্ত্ৰীলৈ মানে এড্ৰেছিং কৰিলো তিনিজনলৈ নিলো তাৰ পিছত আমি গৈ পেলাই মিটিঙৰ সভাত ইজনী সিজনী এনেকৈ গোটপিট খাই প্ৰায় মানে বহুত ছোৱালী গৈছে আমাৰ কিন্তু গোটেই ছোৱালীখিনি একে ঠাইলৈ আহিবলৈ বিৰাট সমস্যা হ'ল আমি একে ঠাইতে মাত্ৰ 6জনীমান ছোৱালী গোট খালো মানে ফুনাফুনি কৰি পেলাই আৰু যিসকল আগত গৈছে সেইসকলে মই আপোনালোকক মানুহ দেখুৱাইছো সেই মানুহখিনিৰ মাজৰ পৰা ওলাই আহি আমাক লগ ধৰাটো মানে তাত বৰ অসম্ভৱ কথা গতিকে তেওঁলোকে ফুনাফুনি হ'ল কিন্তু আমি যিটো মুহূৰ্তত যাক লগ ধৰিলো তেওঁলোকে সেই মুহূৰ্তত আহি আমাক লগ খাব নোৱাৰিলে মানে সাধ্য নাই ইমানেই মানুহ বাৰু যাই নহওক আমাৰ 6জনীয়ে হওক বা এনেও বেছি ছোৱালী যাবলৈ নিদিয়ে খুব বেছি 4 বা 5জনীয়ে সীমা মানে হেৰি থাকে নিৰ্ধাৰিত থাকে তাৰপিছত মোৰ লগত আমাৰ যি বাইদেউহঁত আছিলে ৰীতা বাইদেউ হওক চম্পা বাইদেউ তাৰপিছতে আকৌ কল্যাণী বাইদেউ মানে গোটেইসকল বাইদেউ আৰু দেই সকলোৱে আমি একেলগে আৰু আছিলে দুগৰাকী মানে বাইদেউ মই নামটো নাজানো বাৰু সেই দুগৰাকী আমাৰ প্ৰজেক্টৰ নহয় বাৰু মানে আমাৰ প্ৰজেক্টৰ মানে এইটো অফিচৰ তেনেকৈ আমি গোটেইখিনি যেতিয়া মুখ্যমন্ত্ৰীয়ে ভাষণ দি শেষ হৈ বহিছে বিত্তমন্ত্ৰীৰ ভাষণ আৰম্ভ হোৱাৰ ঠিক আমি 10 মিনিটৰ পিছতে আমি আমাৰ বহা জেগাকণ এৰি পেলাই আমি যেনি নামিব তাত মানে অপেক্ষা কৰিছোঁগৈ ঠিকে আছে সেইখিনিলৈকে বাৰু ঠিকে আছে তাৰপিছত আমি গৈ পেলাই মানে আমাৰ যিটো ৰোৱা জেগা সেই ৰোৱা জেগাত এবুকু কাটা তাৰ দিয়া মানে বাউণ্ডেৰী পুৰা কটকটীয়াকৈ মানে বেৰা আছে আৰু তাৰ আগতো লোহাৰ দি বেৰা আছে আমি য'ত ৰৈছোঁ তাৰপিছত সেইফালে মানে মুখ্যমন্ত্ৰী যাব বুলি ভাবিছোঁ সেইফালে মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী যোৱা নাই আৰু এটা ৰাস্তা ভিতৰেদি সেইটো কানেকশ্যন কৰা আছে সেই এৰোপ্লেনৰ মানে পৰা জেগালৈ অহা যোৱা কৰিবৰ কাৰণে ভিতৰে সেইটোলৈ যোৱা কোনো সাধ্যই নাই সেইটোলৈ যাবলৈ কোনো ভাবিব নোৱাৰি মানে আৰ্মি পুলিচ আৰু মই আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাইছে যদি সকলোৱে গম পাব কেনেকুৱা কটকটীয়া নিৰাপত্তাত মানে লাইন পাতি হাতে হাত ধৰি কোনোবা মানুহে গৈ লগ ধৰে বুলি বহুত সাৱধানে তেওঁলোকে নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ কাম ডিউটি কৰিছে বাৰু সেইটো তেওঁলোকৰ দায়িত্ব ঠিকে আছে তাৰপিছত আমি গৈ পেলাই যেতিয়া আমি ক'লোঁ যে আমি ছাৰক লগ ধৰোঁ আপোনালোকে আমাক লগ ধৰাই দিয়ক বুলি একদম ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে কৈছে যে আপোনালোকক আমি এনেকৈ পাৰ্মিশ্যন নহ'লে দিব নোৱাৰোঁ আমি পাৰ্মিশ্যনো ল'বলৈ চেষ্টা কৰিলোঁ কিন্তু পাৰ্মিশ্যন মাহমানৰ আগতেই ল'ব লাগে বোলে আমিতো সেইটো কথা নাজানো ইমান আগে পিছে লগ তেনেকৈ ধৰি পোৱা নাই যে সেইটো কথা নাজানিলোঁ বাৰু যাই নহওক আমি ক'লোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ আনিছোঁ আপোনালোকে যেনেকৈ হ'লেও লগ কৰাই দিয়ক তেতিয়া তেওঁলোকে কি কৰিলে CMৰ লগত যিজন প্ৰট'কল অফিচাৰ থাকে বা বিত্তমন্ত্ৰীৰ যি প্ৰট'কল অফিচাৰ থাকে সেই দিনটোৰ কাৰণে প্ৰট'কল অফিচাৰজনে গোটেইখিনি দায়িত্ব বহন কৰে মানে CMৰ গোটেই যিমানখিনি পাবলগীয়া ডকুমেণ্টছ বা কোনোবাই দৰখাস্ত দিয়া কোনোবাই স্মাৰকপত্ৰ দিয়া সকলোবিলাক তেখেতে সংগ্ৰহ কৰে তেখেতসকল মানে মুখ্যমন্ত্ৰীয়ে হওক বা বিত্তমন্ত্ৰী হওক হেৰিয়লৈ নাহে মানে মানুহৰ হাতৰ পৰা নিবলৈ তেওঁলোক কেতিয়াও নাহে
গতিকে প্ৰট'কল অফিচাৰক আমি মতা আনিলোঁ ছাৰক মাতি দিয়ক আমি প্ৰট'কল অফিচাৰৰ পৰা আমাক পাৰ্মিশ্যন ল'বলৈ ক'লে মানে প্ৰট'কল অফিচাৰে আপোনালোকক যদি পাৰ্মিশ্যন দিয়ে তেতিয়া আপোনালোকে সোমাব পাৰিব আৰু যদি নিদিয়ে তেতিয়া আপোনালোকে প্ৰট'কল অফিচাৰকে আপোনালোকে ডকুমেণ্টছ বা স্মাৰক পত্ৰ দিব পাৰিব তেনেকৈ ক'লে ঠিকে আছে আমি তেখেতে যেতিয়া আমি লাইন পাতি ৰৈ আছোঁ তেখেত নিজে আহিলে সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আমি প্ৰট'কল অফিচাৰজনে যদি মানে সেইকণ যে তেওঁ সহানুভূতি দেখিলোঁ সেইকাৰণে ভাল লাগিলে তেওঁ নিজে য'ত বহি থাকে তাৰ পৰা আমাৰ ওচৰলৈ উঠি আহি পেলাই আমাক সুধিলে সকলো আৰু আমি কৈছোঁ মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ আমি কাগজ পত্ৰ দিয়া ভিডিঅ'টো দেখুৱাইছোঁ তেতিয়া তেখেতে মই ভিডিঅ' বনাই আছোঁ মানে তলতে এনেকৈ ভিডিঅ' বনাই আছোঁ তেখেতে ভিডিঅ' বনাবলৈও হাক দিছে ভিডিঅ' আপোনালোকে নবনাব বুলি কৈছে মই নাই বনোৱা বুলি কৈ পেলাই অকণমান ক্লিপ এটা ৰাখিলোঁ আপোনালোকক দেখাবৰ কাৰণে কিন্তু আমি বহুত কষ্ট কৰি পেলাই সেই প্ৰট'কল অফিচাৰকো লগ ধৰিছোঁগৈ দেই আপোনালোকে কি বুলি ভাবে আপোনালোকে কমেণ্ট জনাব মানে কিমানখিনি কষ্ট কৰাৰ পিছতো মানে আৰু তেখেতে তেতিয়া কৈছে আপোনালোকে চিফ মিনিষ্টাৰক দিয়া আৰু প্ৰট'কল অফিচাৰক দিয়া মই তেখেতক এই কোনো কাগজে মই ৰাখি থোৱাৰ মোৰ নিয়ম নহয় বা এইটো আমাৰ মানে ডিউটি হেৰিয়ত নপৰে গতিকে আপোনালোকে যিকোনো কাগজ দিলেও মই তেখেতৰ হাতত দিয়াটো মোৰ নিয়ম আৰু দিব লাগিব এইটো বাধ্যতামূলক মানে কোনো কথা ইয়াত থাকিব নহয় দিব লাগিব যেতিয়া তেখেতে তেনেকৈ ক'লে আৰু মানে পুলিচ অফিচাৰসকলো আমাৰ ওচৰতে আছে আপোনালোকে দেখিছে চাগে পুলিচ অফিচাৰসকলেও ক'লে এখেতৰ হাততে আপোনালোকে যিকোনো কাগজ দিব পাৰে আৰু আপোনালোকে যেতিয়া লগ নাপায় মুখামুখিকৈ যেতিয়া লগ নাপায় এখেতৰ হাততে দিব লাগিব তেতিয়া আমি গোটেইকেইগৰাকীয়ে চিন্তা কৰিলোঁ হয় আমিতো কাগজখিনি ঘূৰাই আনি লাভ নাই আৰু এইফালে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী সিফালে ভিতৰে ওলোৱা ৰাস্তা আছে আৰু আমাৰ ফালে কেতিয়াও নাহে মানে আমাৰ ফালে বুলিয়ে নহয় বহুত মানুহ ৰৈ আছে আহিলেই সমনা হ'ব সেইকাৰণে আমাৰ ফালে মানে অহা আঁতৰ পৰা বাই দিছে তেতিয়া পুলিচ অফিচাৰজনে আহি পেলাই ক'লে যে বাইদেউ আপোনালোকে ইমান অনুৰোধ কৰিছে আমি লগ পৰাই দিব পাৰিলে ভালেই কিন্তু চাওক আপোনালোকক যদি আমি সোমাবলৈ দিওঁ এই পিছৰ মানুহখিনিক যদি নিদিওঁ তেতিয়াহ'লে বহুত বেয়া কথা হৈ যাব নে নাযায় আপোনালোকে কওকচোন তেতিয়া আমি চিন্তা কৰিলোঁ এজন পুলিচ অফিচাৰ যেতিয়া বা পুলিচৰ বিষয়ববীয়া যেতিয়া আমাক ইমান তেনেকৈ বুজাইছে তেতিয়াহ'লে আমি অভাৰটেক কৰি যোৱাটো আমাৰ ৰুল এণ্ড ৰেগুলেশ্যনত নপৰে আৰু আমাৰ নিজৰ ৰুলত ৰাখি পেলাই আমি কাম কৰিবলৈ চেষ্টা কৰিব লাগিব নহয় জানো আগলৈও আমি তেনেকৈ আগবাঢ়ি যাব লাগিব গতিকে ৰেকৰ্ডটো যদি বেয়া হৈ যায় ভৱিষ্যতলৈ আমাৰো কথা থাকে মিডিয়া চিডিয়া যদি ওলাই যাওঁ বেয়া নালাগিব জানো আপোনালোকেও বেয়া লাগিব মিডিয়া চিডিয়া ওলাই গ'লে বদনামো হয় সেইকাৰণে বহুত চিন্তা চৰ্চা কৰিলোঁ কৰি পেলাই আমি গোটেই কাগজখিনি প্ৰট'কল অফিচাৰ হাতত জমা দিলোঁ আৰু তেখেতে মুখ্যমন্ত্ৰীক দিম বুলি 1000বাৰ আমাক মানে কথা দিছে আৰু বিত্তমন্ত্ৰীৰ হাততো দিম বুলি তেখেত সেই দিনটোৰ কাৰণে মানে এনেইতো প্ৰট'কল অফিচাৰ বুলি ক'লে আপোনালোকে সকলোৱে জানে গোটেই দায়িত্ব নিয়ম নীতিপা ধৰি তেখেতেই গোটেই মানে কৰে গতিকে তেখেতৰ হাততে দি দিলোঁ আৰু আমাৰ কিমান আশা আমি মানে যেনেদৰে ভাবিছোঁ তেনেদৰে আমি দিব নোৱাৰিলোঁ কিন্তু বস্তুটোত মুখ্যমন্ত্ৰীৰ হাতত আৰু বিত্তমন্ত্ৰীৰ হাতত পৰাটো খাটাং তাৰ পিছৰখিনিতো আমি ক'ব নোৱাৰিম নহয় জানো পিছৰখিনি আৰু ভগৱানৰ ওপৰত আমাৰ যিখিনি কৰণীয় আমি কৰি আছোঁ আৰু আগলৈও কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ খালি সাহস লাগিব আপোনালোকৰ উৎসাহ দিব লাগিব আপোনালোকে এটা ভাল কমেণ্ট লিখিব কমেণ্টৰ দ্বাৰা মই উৎসাহ সঁচাকৈ বহুত পাইছোঁ আৰু আপোনালোকে যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদ সঁচাকৈ শিৰত লৈ মই আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণেই মই ইমান এটা মানে এনেকুৱা কিছুমান কাম কৰিবলৈ সাহসী হৈ পৰিছোঁ আপোনালোকৰ সাহসৰ কাৰণে মই সাহসী হৈছোঁ আগলৈ এনেকৈ সাহস দিব বুলি মই আপোনালোকক মানে প্ৰণাম কৰিছোঁ প্ৰণাম জনাইছোঁ আগলৈ সাহসী কৰি তুলিবলৈ হ'লে আপোনালোকেহে কৰিব পাৰিব মই অকলে সাহস গোটাব নোৱাৰোঁ মানে যিকোনো ক্ষেত্ৰত 100জনীয়ে কৰা কামটো আৰু এজনীয়ে কৰা কামটো পাৰ্থক্য থাকে সেয়েহে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু যিসকলে ভিডিঅ' নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি ল'ব বুলি ভাবিছোঁ নতুন আৰু ইয়াৰ পিছত মই এটা ডাইচ কোডৰ বিষয়ে ভিডিঅ' বনাম সেই ভিডিঅ'টো আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব ডাইচ কোডৰ ভিডিঅ'টো সকলোৱে কৈ আছে মই বনাম এইটো দীঘল হৈ যাবগৈ সেইকাৰণে আজিলৈ ইমানতে সামৰি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ